সকলোতকৈ প্ৰথম আপোনালোকক মই দেখাওঁ এই যিটো বোৰ্ড দেখিছে এই বোৰ্ডখনতে জুবিন গাৰ্গৰ ডাঙৰ ফটোকপি ইয়াত সজোৱা হ'ব আৰু এই মানে ইয়াতো কিবা কিবি সজোৱা হ'ব। লগতে এইখন ভৰি দেখিছে জুবিন গাৰ্গৰ, এইখন কৃষ্ণ প্ৰভু, আপুনি ভগৱান আছিল প্ৰভু, জয় জুবিন দা। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মই আছোঁ বৰ্তমান কৰ্ণাটকৰ মেংলোৰ, আৰু এই মেংলোৰত বন্ধুসকল জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ গানবিলাক বহুত ভাল পায় আৰু বহুতে শুনি থাকে এইখন কলেজত। আৰু মই বন্ধুসকল আপোনালোকক সেই জুবিন গাৰ্গৰ প্ৰতি যিখিনি শ্ৰদ্ধা আছে ইয়াৰ মানুহৰ, সেই মানুহখিনিয়ে কিছু জুবিনদাৰ সামগ্ৰী, শৰীৰৰ অংগ কিছুমান মাটিৰে সজাই থৈছে। সেই সজোৱা সামগ্ৰীবোৰ, বস্তুবোৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক দেখাই আছোঁ। সকলোতকৈ প্ৰথম আপোনালোকক মই দেখাওঁ এই যিটো বোৰ্ড দেখিছে এই বোৰ্ডখনতে জুবিন গাৰ্গৰ ডাঙৰ ফটোকপি ইয়াত সজোৱা হ'ব আৰু ইয়াতো কিবা কিবি সজোৱা হ'ব। লগতে এইখন ভৰি দেখিছে জুবিন গাৰ্গৰ, এইখন কৃষ্ণ প্ৰভু, আপুনি ভগৱান আছিল প্ৰভু, জয় জুবিন দা। এইখন ভৰি দেখিছে কেনেকৈ সজাই থোৱা হৈছে। আৰু লগতে আপোনালোকক দেখাওঁ, এয়া চাওক জুবিন গাৰ্গৰ হাতকেইখন চাওক। তেখেতে মৃত্যুৰ সময়ত তেখেতৰ হাতখন এনেকৈ আছিল আৰু এনেকুৱা আছিল ইখন হাত। এই হাত দুখন কালাৰিং কৰি বনাই থোৱা হৈছে আৰু ভালকৈ সজোৱা নাই, আৰু ধুনীয়া ধুনীয়া বস্তু আহিব। লগতে জুবিন গাৰ্গৰ এইটো চাওক, এইখন হাত দেখিছে। তেখেতে যে কিবা মঞ্চত যে এনেকৈ কৰে যে এনেকৈ, এনেকুৱা, সেয়া চাওক। আৰু ইয়াতো জুবিন গাৰ্গৰ ফটো দিয়া হ'ব। এইটো লাইট ফিটিং হ'ব ইয়াত। সকলোখিনি আপোনালোকক মই দেখাই থাকিম। আৰু এয়া কিছুমান লোহাৰে চকী বনাই আছে এইবিলাক। আৰু জুবিন গাৰ্গৰ এইটো যিটো মূৰ্তি শুই থাকোঁতে আছিলে, এইটো চাওক, দেখিছে। সকলোখিনি দেখাম আপোনালোকক, চাই থাকিব বন্ধুসকল। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকক মই সকলো দেখাম। আৰু বন্ধুসকল, আৰু অলপ দিনৰ পিছত ইয়াত জুবিন গাৰ্গৰ সকলোখিনিয়ে বস্তু থাকিব। আৰু অকল ইয়াতে নহয়, তলতো বহুত কিছুমান আছে। তেখেতৰ ডেড বডি পৰ্যন্ত এটা মূৰ্তি বনাই থোৱা হৈছে। আপোনালোকক দেখাম। এতিয়া মই ৰাতি ভিডিঅ' বনাই আছোঁতো, গতিকে আপোনালোকক মই সমগ্ৰ দেখাম কি আছে নাই আৰু কেনেকৈ ফটো সজোৱা হ'ব, সকলোখিনি দেখাম। আপোনালোকে খালি বন্ধুসকল মোৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু আজিলৈ আপোনালোকে এই ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু যদি বন্ধুসকল ভিডিঅ'টোলৈ নতুনকৈ আছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।